বিধানসভা নিৰ্বাচনলৈ ৰণদংকা যোৰহাট বিজেপিৰ কংগ্ৰেছৰ দুৰ্গ তিতাবৰত মুখ্য আঘাত বিজেপিত যোগদান কৰিছে কংগ্ৰেছৰ সহস্ৰাধিক নেতা কৰ্মীয়ে যুৱ নেতা ধীৰাজ গোৱালাৰ নেতৃত্বত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় বোকাহোলা বাগিচাত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে এই যোগদান কাৰ্যসূচীত আৰু যোগদান কাৰ্যসূচীত লগতে উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰীকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা আৰু বৃহৎ সংখ্যক কংগ্ৰেছী লোকে এনেদৰে বিজেপিত যোগদান কৰিছে কংগ্ৰেছৰ দুৰ্গত এক মুখ্য আঘাত এয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধীৰাজ গোৱালাৰ নেতৃত্বত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী শংকৰ গোৱালা গুডু তাঁতী ৰোহিত কুৰ্মী অনিল খাৰিয়া সুভাষ গোৱালা ৰাকেশ তাঁতী ওম মালি আমাৰ কাৰণে সদায় গুৰুত্বপূৰ্ণ আৰু আমি বিগত সময়ছোৱাত কৃতকাৰ্য হোৱা নাছিলোঁ যদিও আমি দেখিলোঁ যে এই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ ধূলিচ্ছাত হৈ গৈছে পৰম শ্ৰদ্ধেয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ গৃহ সমষ্টি আৰু ইয়াৰ পৰা তেখেতৰ সন্তানো সন্মানীয় সাংসদ গতিকে সেই সমষ্টিটোত জাষ্ট মাত্ৰ কেইমাহমানৰ আগতে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত ৰাইজে যিদৰে মোদী ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সমৰ্থন জনায় বিজেপি মিত্ৰজোঁটৰ আদৰ্শৰ প্ৰতি সন্মান জনায় আমাৰ দুয়োখন চৰকাৰ শক্তিশালী কৰিবলৈ পঞ্চায়ত নিৰ্বাচনত যিদৰে আমাক হিয়াউজুৰি আশীৰ্বাদ দিলে আমি আত্মবিশ্বাসী যে আগন্তুক বিধানসভা নিৰ্বাচনতো আমি সমগ্ৰ অসমৰ লগতে তিতাবৰবাসী ৰাইজৰো আশীৰ্বাদ লভিবলৈ সক্ষম হ'ম আৰু আজি এক বিশাল আয়োজন আপোনালোকে দেখিছে প্ৰায় 1000তকৈ অধিক বিভিন্ন দলৰ কাৰ্যকৰ্তা বা সৰ্বসাধাৰণ ৰাইজ ছাত্ৰ ছাত্ৰী শ্ৰমিক কৃষকে আজি ধীৰাজ গোৱালাৰ নেতৃত্বত আমাৰ সকলোৰে উপস্থিত আজি বিজেপিত যোগদান কৰিছে এইদৰে আৰু কেইবাখনো প্ৰায় 10খনমান এনেধৰণৰ যোগদান সভা হোৱাৰ কথা প্ৰায় নতুনকৈ কংগ্ৰেছ দল বা অন্যান্য দলৰ বা যিসকলে এতিয়ালৈকে ৰাজনীতিত যোগদান কৰে তেনেকুৱা প্ৰায় 8,000 পৰা 10,000 কাৰ্যকৰ্তা বা সামাজিকভাৱে প্ৰভাৱশালী লোক সৰ্বসাধাৰণ ৰাইজে আমাৰ দলত যোগদান কৰাৰ কথা চলি আছে গতিকে খুব অনুপম সুন্দৰ পৰিৱেশ এটা ৰাজনৈতিক দল হিচাপে আমি কৃতজ্ঞ আৰু কৃতাৰ্থ যে ইমান আশীৰ্বাদ দিছে আৰু নতুন যিসকল আহিছে আমাৰ ধীৰাজ গোৱালাৰ নেতৃত্বত তেওঁলোকক সকলোকে ভাৰতীয় জনতা পাৰ্টীৰ এই 65 লাখ সদস্যৰ যি অসমৰ পৰিয়াল তালৈ আমি পৰম শ্ৰদ্ধা মৰম আৰু আগ্ৰহেৰে আদৰণি জনাইছোঁ চাওক আপোনালোকৰ সংবাদ মাধ্যম বা এনেধৰণৰ নিৰপেক্ষ কিছুমান বিশ্লেষণ গোষ্ঠীয়ে এইদৰে বিশ্লেষণ আগবঢ়ায় এইটো কথা এতিয়া আমাৰ স্থানীয় সংবাদ মাধ্যম ছ'চিয়েল মিডিয়া বা এনেধৰণৰ সংস্থাবিলাকে ইতিমধ্যে সকলোৱে কৈছে যে বিকশিত আৰু সুৰক্ষিত অসমৰ স্বাৰ্থত সকলোৱে এইবাৰ পুনৰবাৰ মোদী ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা বিজেপি এনডিএৰ প্ৰতি সমৰ্থন আগবঢ়াব কাৰণ আনকি কংগ্ৰেছৰ লোকেও আজিৰ তাৰিখত এখন সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে আমাৰ বিজেপিক সমৰ্থন কৰিছে এতিয়া আপোনালোকে চাওক তাৰ বিপৰীতে বিজেপি কি কৰিছে সকলোৱে দেখিছে কংগ্ৰেছে কি কৰিছে আপোনালোকে দেখিছে 38 লাখ আই মাতৃলৈ পৰম আগ্ৰহ আৰু শ্ৰদ্ধাৰে নাৰী সবলীকৰণৰ এক মন্ত্ৰলৈ অৰুণোদয় আঁচনি নিদিয়া হৈছে কংগ্ৰেছে কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে তেওঁলোকে এইবিলাক অস্থায়ী একো নকৰে কাম নকৰে বন্ধ কৰি দিব আৰু আপোনালোকে চাওক যে নিযুত মইনা আঁচনিৰ দৰে আমাৰ ছাত্ৰ সমাজকো কিছু আৰ্থিক সকাহ দিবৰ বাবে 1000 পৰা 2000 টকা পৰ্যন্ত জলপানী দিয়াৰ কথা কোৱা হৈছে আৰু তাক কংগ্ৰেছে কি কৈছে বোলে এইটো মৰ্টন চকলেটৰ খাবলৈ পইচা দিছে গৌৰৱ গগৈ বা ৰিপুণ বৰা ভূপেন বৰা বা আমাৰ কি প্ৰদ্যুৎ বৰদলৈ ৰাকিবুদ্দিন আহমেদৰ দৰে ধনী মানুহৰ সন্তানৰ বাবে হয়তো 2000 টকা এটা চকলেট বা মৰ্টনৰ দাম এটা মৰ্টন বা চকলেটৰ দাম তাৰ বিপৰীতে 2000 টকা আমাৰ অসমৰ খাটি খোৱা জনতাৰ বহু শ্ৰমজীৱী কৃষিজীৱী সৰ্বসাধাৰণৰ বাবে বহু গুৰুত্বপূৰ্ণ টকা আজি আমাৰ যুৱ ছাত্ৰসকলে সেই পইচাৰে হয়তো টিউশ্যন কৰিব হয়তো কোচিং ল'ব হয়তো দুখন কিতাপ কিনিব হয়তো ইণ্টাৰনেটৰ জৰিয়তে তেওঁ অধ্যয়ন কৰিব বা আনকি বহু সন্তানে হয়তো দেউতাক মাকৰ দৰৱ বা দুনেচা সূতাও কিনিব 2000 টকা এটা সংগ্ৰামী আৰ্থিকভাৱে সংগ্ৰামী পৰিয়াল এটাৰ বাবে বৰ গুৰুত্বপূৰ্ণ টকা এই স্বাভিমান এই আমাৰ সন্মান ইয়াক আচলতে কংগ্ৰেছে নিজেতো দিব নোৱাৰিলে তেওঁলোকে কেৱল আৰু কি কয় আমাৰ সূতা আৰু কম্বল 3-4 ফুটীয়া কম্বল দিয়ে ৰাজনীতি কৰিছিলে কিন্তু এই যিটো স্কলাৰশ্বিপ এই স্কলাৰশ্বিপক তেওঁলোকে যি অপমান কৰিছে এই অপমান স্কলাৰশ্বিপৰ অপমান নহয় আমাৰ যুৱ সমাজৰ প্ৰতি অপমান কংগ্ৰেছে যি অৰুণোদয় বন্ধ কৰি দিম বুলি কৈছে সেয়া আচলতে কেৱল
আমাৰ বাবে অপমান নহয়, ৩৮ লাখ আই মাতৃৰ প্ৰতি অপমান। গতিকে তাৰ শিক্ষা তেওঁলোকে পাবই, ৰাইজে দিবই শিক্ষা। বিজেপি যোৰহাট জিলাৰ উদ্যোগত আৰু ইয়াতে তিতাবৰ সমষ্টিৰ 4টা মণ্ডলৰ সহযোগত ইয়াতে যোগদান কাৰ্যসূচী। এই কাৰ্যসূচীটোত যিমান দূৰ পাৰোঁ নেতৃত্ব প্ৰদান কৰিছিলোঁ মানুহক বিজেপিমুখী কৰিবৰ কাৰণে, কাৰণ তিতাবৰ লাষ্ট 25টা বছৰ তিতাবৰত কংগ্ৰেছৰ এক প্ৰকাৰ দুৰ্গ কৰি ৰখাৰ এটা প্ৰচেষ্টা আছিল। উন্নয়নৰ নামত যদিও শূন্য, তথাপিও কিন্তু মানুহে কংগ্ৰেছকে ভোট দি আছিল। পঞ্চায়ত নিৰ্বাচনত কিছু পৰিৱৰ্তন হ'ল আৰু শেহতীয়াকৈ আমাৰ আজিৰ দিনটোত আশা আছিল যে 1000তকৈ অধিক লোক আমি আজি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰাম। কিন্তু এইটো অত্যন্ত সুখী যে আমি প্ৰায় 2 সহস্ৰাধিক লোকে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। বিভিন্ন চাহ বাগিচা গাঁও অঞ্চলৰ লোক ইয়ালৈ স্বতঃস্ফূৰ্তভাৱে আহিছে আৰু তেওঁলোকৰ এটাই কথা যে তিতাবৰ দীৰ্ঘদিনৰ পৰা উন্নয়নৰ সম্পূৰ্ণ বিপৰীতমুখী এটা যাত্ৰাত আছে। তিতাবৰ 15টা বছৰ অন্যান্য সমষ্টিতকৈ পিছ পৰি আছে। তিতাবৰৰ ৰাইজে ৰাস্তা পদূলিত দুৰৱস্থাৰ বাবে অত্যন্ত কষ্টত আছে। বিভিন্ন সমস্যা আছে তিতাবৰবাসী ৰাইজৰ। উন্নয়নৰ ক্ষেত্ৰত আমি বহুত পিছ পৰি আছোঁ আৰু যাৰ কাৰণে ৰাইজৰ আশা, ৰাইজৰ আকাংক্ষা যে 2026 তিতাবৰ কংগ্ৰেছ মুক্ত কৰিব লাগে আৰু যাৰ কাৰণে ৰাইজ যদি শিলডল ভাঙি আহিছে আৰু ৰাইজৰ মুকলি কথা যে তিতাবৰৰ তেওঁলোকে উন্নয়ন বিচাৰে, কাৰণ মুখ্যমন্ত্ৰীৰ কাৰ্যকালতো তিতাবৰৰ উন্নয়ন নহ'ল। মুখ্যমন্ত্ৰীৰ কাৰ্যকালত তিতাবৰত বৰষুণ পৰিছিলে পইচাৰ আৰু সেই টকাৰে আচলতে কেইজনমান মুষ্টিমেয় মানুহ ধনী হ'ল। সামগ্ৰিকভাৱে তিতাবৰৰ কোনো ডেভেলপমেণ্ট নহ'ল। আজি তিতাবৰৰ যিকোনো এজনী মানুহক যদি সোধে যে তৰুণ গগৈয়ে 15টা বছৰত কি দিলে তিতাবৰবাসীক, আপুনি ক'ব পৰা একো নাই। তৰুণ গগৈয়ে দিয়াবিলাক আজি সম্পূৰ্ণ বিকল অৱস্থা, বগাহাতীত পৰিণত। গ্ৰেটাৰ তিতাবৰ ৱাটাৰ প্ৰজেক্ট আজি তাৰিখত সম্পূৰ্ণ অচল, বিকল। আজি যদি আপুনি ৰাস্তা পথৰ অৱস্থা চাই একদম বিকল। ধান গৱেষণা কেন্দ্ৰৰ উন্নয়নৰ কাৰণে কোনো প্ৰচেষ্টা নাই। তিতাবৰৰ কৃষকৰ তিতাবৰৰ চাউল অসম বিখ্যাত। সেই চাউলক লৈ কোনো আজি তাৰিখত সেই চাউলক আৰু অধিক মাৰ্কেটিঙৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ কাৰণে কোনো প্ৰচেষ্টা নাই। বজাৰমুখিতাৰ ক্ষেত্ৰত তিতাবৰৰ কৃষকক আগবঢ়াই নিয়াৰ কোনো প্ৰয়াস লাষ্ট 15টা বছৰ তৰুণ গগৈয়ে নকৰিলে। আৰু ভাস্কৰ বৰুৱা তেখেত এগৰাকী চাহ বাগিচাৰ মালিক, এগৰাকী ব্যৱসায়ী। ভাস্কৰ বৰুৱা সঁচা অৰ্থত তেওঁ খাতিৰ কংগ্ৰেছো নহয়, তেওঁ খাতিৰ বিজেপিও নহয়। তেওঁ মাত্ৰ এজন ব্যৱসায়ী সাম্ৰাজ্য যাতে সুৰক্ষিত থাকে তাৰ কাৰণে তেওঁ ৰাজনৈতিক সুৰক্ষাৰ কাৰণে কংগ্ৰেছত আছে। তেওঁ ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে ৰাজনীতি কৰা নাই। তেওঁ নিজৰ ৰাজনৈতিক সাম্ৰাজ্য সুৰক্ষা কৰি ৰাখিবৰ কাৰণে ৰাজনৈতিক এটা সুৰক্ষিত স্থান বুলি ভাবি তাতে তেওঁ আছে। তেওঁ ৰাইজৰ উন্নয়নৰ কাৰণে একো নকৰিলে। লাষ্ট 5টা বছৰ যদি চাই আপুনি ভাস্কৰ বৰুৱাই তিতাবৰৰ ৰাইজৰ বাবে বিধানসভাত এটা শব্দ উচ্চাৰণ কৰি নাপালে। তিতাবৰৰ ৰাইজৰ দুৰ্গতিৰ ক্ষেত্ৰত না সংবাদ মাধ্যম না ৰাজহুৱা মঞ্চত তেওঁ শাসকীয় দলটোকে আজিলৈকে এটা কথা ক'বলৈ সাহস নকৰিলে। নিজৰ উন্নয়ন পুঁজিৰে তেওঁ কেৱল মাত্ৰ কেইজনমান দালালক পুহিলে আৰু যাৰ জৰিয়তে সঁচাকৈ ক'বলৈ গ'লে একেবাৰে সাধাৰণ পৰ্যায়ৰ লোকৰ চূড়ান্ত